পুলিশ স্টাইল স্কুল ৰয়েল প্লেচৰ খৰিকাত আৰু মালি ধাবাটো কৰিছিলে মালি ধাবা ক'ত খানা ক'ত হা ৰিদীপ দাস ক'ত ঘৰ ৰাণী ৰাণী তোৰ নামটো হা হা বিকি দাস ক'ত ঘৰ নিশ্চয় তোৰ ঘৰ হা বিষ্ণুপুৰ বিষ্ণু তোৰ নাম মহিতা হা মহিতা তাৰাপুৰ আমি যোৱা কিছুদিনৰ পৰা মানে পলাশবাৰী অঞ্চলত চুৰি কাৰ্য সংঘটিত হোৱা ৰিপৰ্ট পাই আছিলোঁ। সেইটো মতে আমি অনুসন্ধান কৰি আছিলোঁ আৰু আজি ৰাতিপুৱা আমাৰ পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰ ডিম্পল গগৈৰ নেতৃত্বত এটা অভিযান চলোৱা যায়। পলাশবাৰীৰ বিভিন্ন অঞ্চলত চলাই আমি দুটা চোৰ বিকি দাস আৰু ৰিদীপ দাসক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু লগতে দুজন ৰিচিভাৰ আমি আটক কৰিবলৈ সক্ষম হৈছোঁ। ৰিচিভাৰকেইজন হৈছে মহেশ দাস আৰু শ্বাহজাহান আলী আৰু তেওঁলোকৰ পৰা আমি ৩৭টা চিলিণ্ডাৰ 5টা মোবাইল ফোন এখন গাড়ী এটা ঘটি 5-6খন কাঁহী 4টা বাতি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। কমাৰ্চিয়েল চিলিণ্ডাৰ আমি 3টা পাইছোঁ। এখেতসকলৰ বিৰুদ্ধে অঞ্চলত যে চুৰি কাৰ্য চলি আছিল এইবাৰ আপোনালোকে নিশ্চয় আপোনালোকক অৱগত কৰিছিল তেখেতসকলে কৰিছে আমি ৰিপৰ্টটো পাই আছিলোঁ। সেইটো মতে আমি অনুসন্ধান কৰোঁ আৰু এইটো আমাৰ গোটেই সমগ্ৰ অপাৰেশ্যনটো নেতৃত্ব দিয়ে ইন্সপেক্টৰ ডিম্পল গগৈয়ে। হয় বাইদেউ বিভিন্ন ঠাইত আচলতে চিচি কেমেৰাৰ ভিজুৱেলছতো এই বিকি নামৰ চোৰটোৰ ভিডিঅ' ইতিমধ্যে হয় ৰিচেণ্টলি আজি ৰাতিপুৱা আমি এটা চুৰিৰ ৰিপৰ্টিং পাওঁ তেনেকৈ এখন ধাবাত গৈ আমি CCTV যেতিয়া প্ৰত্যক্ষ কৰোঁ তেতিয়া বিকি দাসৰে আমি ফটো পাওঁ তাতে। সেই মৰ্মতে অভিযানটো চলোৱা হৈছিলে। তেওঁলোকে মেইনলি আপোনাৰ যিবোৰ হোটেল ধাবা আছে তেনেকুৱা য'ত মানে অলপ সৰহসংখ্যক চিলিণ্ডাৰ পায় তাৰ পৰা তেওঁলোকে ৰাতি সংগঠিত কৰে চুৰি। চিলিণ্ডাৰক বাদেও বাইদেউ আৰু বিভিন্ন হয় কেনেকুৱা ধৰণৰ বস্তু চুৰি কৰি আছে তেওঁলোকে মেইনলি আপোনাৰ হোটেলবোৰৰ পৰা কৰি আছে, হোটেল আৰু ধাবাৰ পৰা যিবোৰ কাঁহৰ কাঁহী বাতি যিবোৰ তেওঁলোকে সহজে বিক্ৰী কৰিব পাৰে তেনেকুৱা বা সহজে কেৰি কৰিব পাৰে তেনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকে লৈ গৈ আছিলে। হয় আৰু দুদিনমানৰ আগতে তেওঁলোকে চিলিণ্ডাৰ চুৰ কৰা আমি ৰিপৰ্ট পাইছিলোঁ। সেই চিলিণ্ডাৰবোৰ আমি এতিয়া যিসকলে আমাক কেছ দিছিলে তেওঁলোকক আমি আইডেণ্টিফাই কৰিবলৈ আমি তেওঁলোকক মাতিম আৰু সেইমতে যিখিনি এজ পাৰ ল যিখিনি প্ৰচিডিউৰ কৰা হ'ব আমি এইখিনি আৰম্ভ কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।